মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। যোৱা কালি অৰ্থাৎ 28 এপ্ৰিল তাৰিখে আমি গৈছিলোঁ নগাঁৱৰ শিলঘাটলৈ। শিলঘাটত এভাগ কামাখ্যা মন্দিৰ আছে বুলি বহুত দিনৰ পৰা শুনি আছিলোঁ। এয়া মন্দিৰৰ দুৱাৰভাগ। শুনা পালোঁ যে এই মন্দিৰভাগ শালস্তম্ভ বংশৰ ৰজা বনমাল্যদেৱে প্ৰথম নিৰ্মাণ কৰিছিল। কামাখ্যা পৰ্বতত অৱস্থিত এই মন্দিৰ পৰৱৰ্তী পৰ্যায়ত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই এই ৰূপ দিয়ে। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত কামাখ্যা পৰ্বতত অৱস্থিত এই মন্দিৰটো আপোনালোকে যাব পাৰে। বেছি দূৰো নহয়, 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খুব বেছি 10 কিলোমিটাৰ সোমাব লাগে। এয়া মন্দিৰৰ মণ্ডপ ভাগ আৰু ভিতৰত দেৱীৰ মূল গৃহ অৱস্থিত। এয়া চাকি দিয়া স্থান। ইয়াত সকলো ভক্তই চাকি বন্তি দিব পাৰে। আৰু এয়া হৈছে ইয়াত প্ৰথমে মন্দিৰৰ পূজাৰীয়ে ইয়াতে পূজা কৰে। পূজা কৰি ভিতৰত যি মন্দিৰৰ গৰ্ভ আছে তাত মন্দিৰৰ গোসানীক স্নান কৰায় আৰু পৰৱৰ্তী পৰ্যায়ত ভক্তসকলৰ বাবে তেওঁ মুকলি কৰি দিয়ে। ইয়াত বিভিন্ন ঠাইৰ মানুহ আহিছিলে, তেওঁলোকে বিভিন্নজনে চাকি বন্তি শৰাই দিছিলে, আমিও চাকি দিলোঁ। বহুত ভাল লাগিলে মন্দিৰত গৈ আৰু পৰিৱেশটো সঁচাকৈ ধুনীয়া। আহোঁতে আপোনালোকে মন্দিৰৰ পিছফালৰ থকা এই ৰাস্তাটোতে আহিব পাৰে। এক সৰ্পিল গতিৰে আগবঢ়াই পথটো বাগানৰ মাজেদি অহা বৰ ধুনীয়া লাগিলে। আপোনালোকো যাবচোন। আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ধন্যবাদ।